বিজ্ঞান মঞ্চৰ জিলা সভাপতি অসমীয়া আমাৰ যি ভাষা এই অসমীয়া ভাষা উজ্জীৱিত কৰাৰ কাৰণে আমি তেওঁক অকল যে অসমীয়া ভাষা কাৰণে তেওঁ লাগিছিলে ভাষাৰ অজা বা হেমকক পাণ বুলি আমি যদি অকল ভাবি থাকোঁ ভুল হ'ব। তেওঁ আছিলে বিজ্ঞান মনস্ক মন আৰু যাৰ কাৰণে এই তাহানিৰ সময়ত যি সময়ত অন্ধবিশ্বাস কুসংস্কাৰে আমাক বেৰি আছিল, জাতিভেদ প্ৰথাৰ পৰা আদি কৰি নাৰী শিক্ষাৰ বিৰুদ্ধে যি এক মনোভাৱ আছিলে মানুহৰ মাজত তাৰ বিৰুদ্ধে তেওঁ যুঁজিছিলে। তেওঁ লুকাই চুৰকীয়া হ'লে ইংৰাজী শিক্ষা গ্ৰহণ কৰিছিলে আৰু তেওঁৰ যি আদৰ্শ সেই আদৰ্শ কৰ্মৰ মাজেৰে দাঙি ধৰিছিলে। তেওঁ জাতিভেদৰ বিৰুদ্ধে গৈ তেওঁ নিজৰ ঘৰতে এটা আদৰ্শ দাঙি ধৰিছিল, নাৰী শিক্ষাৰ কাৰণে যুঁজিছিলে, সমাজৰ অন্ধবিশ্বাস কুসংস্কাৰৰ পৰা আঁতৰ কৰাৰ কাৰণে তেওঁ অকল উপদেশে দিয়া নাছিলে, তেওঁ হাতে কামে কৰি তাক আদৰ্শ হিচাপে দেখুৱাইছিলে। গতিকে সেইগৰাকী ব্যক্তি শ্ৰদ্ধা জনাইছোঁ, সেইগৰাকী ব্যক্তিৰ শ্ৰদ্ধাত এইদৰে বিজ্ঞান মঞ্চই প্ৰতি বছৰে অনুষ্ঠান অনুষ্ঠিত কৰি আহিছে। আৰু অকল সেয়াই নহয়, তেওঁৰ এই বিজ্ঞান মনস্ক আৰু সমাজৰ পৰা অন্ধবিশ্বাস কুসংস্কাৰ আঁতৰাৰ যি আদৰ্শ এইদৰে বিজ্ঞান মঞ্চই সমাজৰ মাজলৈ আগুৱাই নিছে। গতিকে তেওঁলোকক আমি ধন্যবাদ দিবই লাগিব। অৱকাশ নাই। মুঠতে ঊনবিংশ শতিকা আৰু বিংশ শতিকাৰ যুৱ সন্ধিক্ষণত অসমীয়া সমাজত এটা বিভিন্ন ধৰণৰ বিপৰ্যয় আহি পৰিছিল আৰু সেই যুৱ সন্ধিক্ষণত যি কেইগৰাকীমান সমাজ প্ৰাণ এমুঠিমান সমাজ প্ৰাণ ব্যক্তিয়ে এই সমাজখনক উদ্ধাৰ কৰিবলৈ অহোপুৰুষাৰ্থ তেওঁলোকে প্ৰচেষ্টা লৈছিল আৰু তাৰ মাজেদি অসমীয়া সমাজখনক নতুন আলোকেৰে আলোক সন্ধান দিয়াৰ কাৰণে তেওঁলোকে জীৱন পাঠ কৰিছিল। হেমচন্দ্ৰ বৰুৱাদেৱ তাৰ অন্যতম আছিল। লগতে সভাপতি প্ৰমুখ্যে দাসদেৱ প্ৰমুখ্যে আজিৰ এই অনন্য সুন্দৰ অনুষ্ঠানৰ প্ৰতিগৰাকী শুভচিন্তক ৰাইজক সেইটোৱেই প্ৰতিপন্ন কৰে যে আধুনিক ভাৱাপন্ন মানুহ এজন পুৰণি কালতো থাকিব পাৰে আৰু আধুনিক কালত আমাৰ যদি ইংৰাজীত কোৱা হয় স্মাৰ্ট মানুহ এজনৰ ভিতৰতো অন্ধবিশ্বাস সোমাই থাকিব পাৰে। এই গোটেইখিনি কথা নিৰ্ভৰ কৰে কাৰ ওপৰত? নিজস্ব যি ধাৰণা, নিজস্ব যি আদৰ্শ, সেই আদৰ্শৰ ওপৰত। আপোনালোকৰ আজিৰ এই অনুষ্ঠানৰ মুখ্য যি ইন্দোৰা বিজ্ঞান মঞ্চ লগতে অসমীয়া প্ৰতিদিন গোষ্ঠী, ইয়াৰ লগত বিজ্ঞান জড়িত হৈ এইকাৰণেই আছে যে 50 বছৰ আগতে আমি শুনাই নাছিলোঁ যে মানুহে দেহদান কৰে, অসম্ভৱ কথা এটা আছিল। কিন্তু এতিয়া দেখিছোঁ মানুহ উৎসুকতা তেওঁলোকৰ বাঢ়িছে। কিয়? কাৰোবাৰ অকণমান কিবা যদি পুণ্য হয়, এই পুণ্যটো নিজৰ আত্মাই মুক্তি পাবৰ কাৰণে নহয়, তেখেতৰ বা সেই ব্যক্তিগৰাকীয়ে সমাজত আমাৰ ছাত্ৰ ছাত্ৰীসকলক কিবা এটা দি যাব পৰাকৈ আমাৰ জীৱনে আমাৰ যদি শৰীৰ এটা দিছে,
তে আমি সেইটো কামত লগাবলৈ কিয় অৱহেলা কৰোঁ? ঈশ্বৰে দিয়া সকলোতকৈ সৰ্বোত্তম উপহাৰ হৈছে মানুহৰ শৰীৰটো। গতিকে এনে এটা শৰীৰক ইলোৰা বিজ্ঞান মঞ্চই এটা নতুন দৃষ্টিভংগীৰে বৈজ্ঞানিক মানসিকতাৰে সৈতে সমাজৰ কামত লগাবলৈ আগবাঢ়ি যোৱাটো অত্যন্ত শুভ পদক্ষেপ, লগতে আদৰ্শনীয় আৰু অনুকৰণীয়। নতুন প্ৰজন্মৰ যিসকল অগ্ৰণী নাগৰিক বা ছাত্ৰ ছাত্ৰীসকল, তেখেতসকলৰ মানৱীয়তাক অধিক সক্ৰিয় কৰিবৰ কাৰণে এনে এটা অনুষ্ঠানৰ অত্যন্ত প্ৰয়োজন আছে। সম্প্ৰতি আমি দেখা পাইছোঁ বিজ্ঞান আৰু বিজ্ঞান মনস্কতাৰ মাজত আমাৰ যুক্তিবাদী মন এটা বা বৈজ্ঞানিক আমাৰ বিভিন্ন ধৰণৰ একেবাৰে মোবাইলৰ পৰা আৰম্ভ কৰি ইণ্টাৰনেটৰ পৰা আৰম্ভ কৰি বিভিন্ন বিষয়ে আমাক আগুৰি ধৰিছে সমাজখন। কিন্তু মই মনেৰে সৈতে কিমান বিজ্ঞানক মই স্বীকাৰ কৰিছোঁ আৰু লগতে এই ধাৰণাটোৰে সৈতে মোৰ ঘৰখনক মই মাতৃ হিচাপে মই কি পটভূমিত মই ল'ৰা ছোৱালীক আগবঢ়াই আনিছোঁ। কিছু পূৰ্বে আমাৰ তাত ইতিমধ্যে স্বাক্ষৰ দান কৰিছে ডক্টৰ মীনা হাজৰিকা দাস। ডক্টৰ মীনা হাজৰিকা দাস তেখেত ITI ৰোড BOC গেট উত্তৰ বঙাইগাঁও। What is marriage? She does not know. Taxe mrityu mukhore je agbarayse hetu najanai. He hamar apnaloke monot rakhbo Ishwar Chandra Vidyasagar, Dalikaনাথ ঠাকুর, Lord William Bentinck তেওঁ বিজেপি হ'ব পাৰে ইংৰাজ। ভাৰতত একদম সাংঘাতিক ধৰণৰ সমাজ ব্যৱস্থাত তেওঁ আমূল পৰিৱৰ্তন কৰিছিলে। He brought a renaissance. মাজত যথেষ্ট সচেতনতা বৃদ্ধি পাব। এইটো মানে মানুহৰ মাজত ওলাব কথাখিনি এনেকুৱা ধৰণৰ সচেতন মঞ্চ আছে আৰু গতিকে এইবিলাকে আমাৰ এই অন্ধবিশ্বাস কুসংস্কাৰ দূৰ কৰাত যথেষ্টখিনি পৰিমাণে আজি উদাহৰণ দিলে যিবোৰ কথা আমাৰ আগতে জ্ঞাত নাছিল। বহুত ধন্যবাদ। আপুনি যথেষ্ট ধৰণৰ গৱেষণামূলক গ্ৰন্থ ইতিমধ্যে বহুতখিনি লিখিছে। বহুত এতিয়া মই আৰু অনুৰোধ হেমচন্দ্ৰ বৰুৱাৰ বিষয়ে আলোচনা হৈছে আৰু তেখেতৰ যিটো আদৰ্শ, সেই আদৰ্শ আমি প্ৰগত কৰি ইয়াত সমবেত হৈছোঁ। মই বেছি দীঘলীয়া কৰিব বিচৰা নাই, মাত্ৰ আত্মা সম্পৰ্কে মই কিছু কথা কওঁ। হেমচন্দ্ৰ বৰুৱাই মৃত্যুদেহ সম্পৰ্কে এটা কৈছিলে যে মৃত্যুৰ পিছত মানুহ দেহটো কাঠলৈ পৰিণত হয়, তাৰ কোনো মূল্য নাথাকে। আৰু আমাৰ সমাজত যিটো মৃত্যুদেহ কেতিয়াবা পুতিত হয়, তাৰ ওচৰ পাজৰৰ মানুহবোৰে তাৰ পৰা হয়তো অনিষ্ট হ'ব পাৰে বা পানীত পেলাই দিলে পানী দূষিত হ'ব পাৰে। এতেকে গৰু গাড়ীৰে বহু দূৰত লৈ গৈ পেলাই থৈ আহিব লাগে, এই ধৰণৰ এটা কথা কৈছে। তাৰমানে মৃত্যুৰ পিছত মৃত্যুদেহৰ যে কোনো মূল্য নাই, সেই কথাটো তেতিয়াই তেওঁ অনুভৱ কৰিছিল। কিন্তু আজিও আমাৰ সমাজ ব্যৱস্থা মৃত্যুদেহৰ প্ৰতি আমাৰ যি মানে ধাৰণা, যিটো মানে আচাৰ আমি কৰোঁ, সেই আচাৰ সৰ্বোচ্চতাই প্ৰকৃততে আমাৰ যি চিন্তাধাৰা, বৈজ্ঞানিক চিন্তাধাৰা, এই প্ৰতিফলিত নকৰে।